Hello everyone, welcome to my channel Assam Fever. Sportsৰ ওপৰত যেটো মই ভিডিও ৰাতিপুৱা দিছিলো সেই ভিডিওটোৰে এটো ৰিভিজন পাৰ্ট হয় কাৰণ আপোনালোকে নিজকে এবাৰ প্ৰেক্টিস কৰিছা আপোনালোকৰ খেলৰ ওপৰত কেইটা মনত আছে আপোনালোকে নিজে একবাৰ প্ৰেক্টিস কৰিছা অহাকালি পৰীক্ষা গতিকে আপোনালোকে নিজে একবাৰ প্ৰেক্টিস কৰিছা কোনে কেইটা পাৰিলে কমেন্ট সেকশনত জনাব আৰু ভিডিওটো ভাল লাগিলে সকলোৱে এটা লাইক কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিব প্ৰথম কোৱেশ্চন দীপা কাৰ্মাকাৰ ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট দীপা কাৰ্মাকাৰ কোনটো খেলৰ সৈতে সম্পৰ্কিত এই খুব ইম্পৰ্টেণ্ট কোৱেশ্চন হয় পৰীক্ষাত যেটো এনেকুৱা কোৱেশ্চন আহি গৈছে গতিকে এইবাৰো অহা চান্স আছে গতিকে আপোনালোকে সকলোৱে ভালদৰে শুনিব তো ইয়াৰ শুদ্ধতৰ অপচন এ জিমনাষ্টিক্স দীপা কাৰ্মাকাৰ কোনটো খেলৰ লগত জড়িত আছে জিমনাষ্টিক্স খেলৰ লগত জড়িত আছে নেক্সট সাইনা নেহৱাল ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট সাইনা নেহৱাল কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধতৰ অপচন ডি বেডমিণ্টন সাইনা নেহৱাল বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত আছে Next, Balbir Singh is associated with which sport? Balbir Singh কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধৰ অপচন বি হকি বলবীৰ সিং হকি খেলৰ সৈতে সম্পৰ্কিত আছে নেক্সট হৰমনপ্ৰীত কৌৰ is associated with which sport? হৰমনপ্ৰীত কৌৰ কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধৰ অপচন ডি ক্ৰিকেট হৰমনপ্ৰীত কৌৰ ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত আছে Next, Major Dhyan Chand is associated with which sport? Major Dhyan Chand কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে ইয়াৰ শুদ্ধৰ অপচন বি হকি মেজৰ ধ্যান চান্দ হকি খেলৰ সৈতে সম্পৰ্কিত আছে নেক্সট নন্দু নেটাকাৰ is associated with which sport? নন্দু নেটাকাৰ কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধৰ অপচন সি বেডমিণ্টন নন্দু নেটাকাৰ বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত আছে Next, Parupali Kashyap is associated with which sport? Parupali Kashyap কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে ইয়াৰ শুদ্ধৰ অপচন সি বেডমিণ্টন Parupali Kashyap বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত আছে Next, Prakash Padukone is associated with which sport? Prakash Padukone কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধৰ অপচন এ বেডমিণ্টন Prakash Padukone বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত আছে Next, Sharad Kamal is associated with which sport? Sharad Kamal কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধৰ অপচন সি টেবল টেনিছ Sharad Kamal টেবল টেনিছ খেলৰ সৈতে সম্পৰ্কিত আছে Next, Manish Narwal is associated with which sport? Manish Narwal কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে ইয়াৰ শুদ্ধৰ অপচন এ শুটিং Manish Narwal শুটিং খেলৰ সৈতে সম্পৰ্কিত আছে Next, Priyanka Notaki is associated with which sport? Priyanka Notaki কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধৰ অপচন বি চেছ Priyanka Notaki চেছ খেলৰ সৈতে সম্পৰ্কিত Next, Pankaj Advani is associated with which sport? Pankaj Advani কোনটো খেলৰ সৈতে জড়িত আছে ইয়াৰ শুদ্ধৰ অপচন এ স্নুকাৰ Pankaj Advani স্নুকাৰ খেলৰ সৈতে সম্পৰ্কিত আছে Next, Sanket Sargar is associated with which sport? Sanket Sargar কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধৰ অপচন এ weightlifter Sanket Sargar weightlifter খেলৰ সৈতে সম্পৰ্কিত Next, Tasnim Mir is associated with which sport? Tasnim Mir কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধৰ অপচন সি বেডমিণ্টন Tasnim Mir বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত Next, Manu Bhaker is associated with which sport? Manu Bhaker কোনটো খেলৰ সৈতে সম্পৰ্কিত Manu Bhaker আমি সকলোৱে চিনি পাওঁ আমি সকলোৱে জানো গতিকে ইয়াৰ শুদ্ধটো সকলোৱে নিশ্চয় দিব পাৰিব ইয়াৰ শুদ্ধতৰ অপচন সি শুটিং খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ লগতে আৰু এটা জানি লওঁ Manu Bhaker কোনটো খেলৰ লগত কি মেডেল লাভ কৰিছিল Manu Bhaker ব্ৰঞ্জ মেডেল লাভ কৰিছিল পেৰিছ অলিম্পিকত আৰু কি খেলত পাইছিল 10 মিটাৰ এয়াৰ পিস্তলত তেওঁ ব্ৰঞ্জ মেডেল লাভ কৰিছিল নেক্সট ৰবি কুমাৰ দাহিয়া is associated with which sport? ৰবি কুমাৰ দাহিয়া কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধৰ অপচন বি ৰেসলিং ৰবি কুমাৰ দাহিয়া ৰেসলিং খেলৰ সৈতে সম্পৰ্কিত আছে নেক্সট মিথালী ৰাজ is associated with which sport? মিথালী ৰাজ কোনটো খেলৰ সৈতে সম্পৰ্কিত ইয়াৰ শুদ্ধৰ অপচন ডি ক্ৰিকেট
মিথালী ৰাজ ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত আৰু তেওঁ এজন ইণ্ডিয়ান ক্ৰিকেটাৰ হয়। নেক্সট, দীপিকা কুমাৰী ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? দীপিকা কুমাৰী কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন এ আৰ্চাৰী। দীপিকা কুমাৰী আৰ্চাৰী খেলৰ সৈতে সম্পৰ্কিত। নেক্সট, নিশাত জাৰেন ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? নিশাত জাৰেন কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন চি বক্সিং। নিশাত জাৰেন বক্সিং খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, সৰবজোত সিং ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? সৰবজোত সিং কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন এ শ্বুটিং। সৰবজোত সিং শ্বুটিং খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, মীৰাবাই চানু ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? মীৰাবাই চানু কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধ অপশ্যন এ ৱেইট লিফটাৰ। মীৰাবাই চানু ৱেইট লিফটাৰ খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, প্ৰমোদ ভগত ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? প্ৰমোদ ভগত কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধ অপশ্যন ডি পেৰা বেডমিণ্টন। প্ৰমোদ ভগত পেৰা বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, সুনীল ছেত্ৰী ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? সুনীল ছেত্ৰী কোনটো খেলৰ সৈতে সম্পৰ্কিত? সুনীল ছেত্ৰী আপোনালোকে নাভাবিব যে ফিল্মৰ সুনীল ছেত্ৰী হয় বুলি, এইটো খেলৰ সুনীল ছেত্ৰী হয়। গতিকে ইয়াৰ শুদ্ধটো কি হ'ব? ইয়াৰ শুদ্ধটো অপশ্যন ডি ফুটবল। সুনীল ছেত্ৰী কোনটো খেলৰ লগত জড়িত আছে? ফুটবল খেলৰ লগত জড়িত আছে। নেক্সট, পৰাটো ৰবীন্দ্ৰন শ্ৰীজেছ PR শ্ৰীজেছ বুলিও জনা যায় তেখেতক। আমি শ্বৰ্ট ফৰ্মটোত বেছিকৈ জানো আমি PR শ্ৰীজেছ বুলি, আমি গম পাওঁ পেৰিছ অলিম্পিকত খেলিছিলে। ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? পৰাটো ৰবীন্দ্ৰ শ্ৰীজেছ কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন এ হকী। PR শ্ৰীজেছ হকী খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, ছানিয়া মিৰ্জা ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ছানিয়া মিৰ্জা কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন চি টেনিছ। আমি সকলোৱে জানো ছানিয়া মিৰ্জা টেনিছ খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, বজৰং পুনিয়া ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? বজৰং পুনিয়া কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন বি ৰেচলিং। বজৰং পুনিয়া ৰেচলিং খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, গ'ল্ড মেডেলিষ্ট নীৰজ চোপ্ৰা ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? স্বৰ্ণ পদক বিজয়ী নীৰজ চোপ্ৰা কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন এ জেভলিন থ্ৰ'। গ'ল্ড মেডেলিষ্ট নীৰজ চোপ্ৰা জেভলিন থ্ৰ' খেলৰ সৈতে জড়িত আছে। নেক্সট, PV সিন্ধু ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? PV সিন্ধু কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন বি বেডমিণ্টন। PV সিন্ধু বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, আৱানী লেখৰা ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? আৱানী লেখৰা কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন এ পেৰাশ্বুটিং। আৱানী লেখৰা পেৰাশ্বুটিং খেলৰ সৈতে সম্পৰ্কিত। নেক্সট, মণিকা বত্ৰা ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? মণিকা বত্ৰা কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন চি টেবুল টেনিছ। মণিকা বত্ৰা টেবুল টেনিছ খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, দেৱেন্দ্ৰ জাজাৰিয়া ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? দেৱেন্দ্ৰ জাজাৰিয়া কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন এ জেভলিন থ্ৰ'। দেৱেন্দ্ৰ জাজাৰিয়া জেভলিন থ্ৰ' খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, ভৱিনবেন পেটেল ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ভৱিনবেন পেটেল কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন চি টেবুল টেনিছ। ভৱিনবেন পেটেল টেবুল টেনিছ খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, ঐশ্বৰী প্ৰতাপ সিং ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ঐশ্বৰী প্ৰতাপ সিং কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন এ শ্বুটিং। ঐশ্বৰী প্ৰতাপ সিং শ্বুটিং খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, ভৱানী দেৱী ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ভৱানী দেৱী কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধ অপশ্যন বি ফেন্সিং। ভৱানী দেৱী ফেন্সিং খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, এছিয়ান গেমছ গ'ল্ড মেডেলিষ্ট কমলজিৎ সান্ধু ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী কমলজিৎ সান্ধু কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধ অপশ্যন এ ৰেচ।
এছিয়ান গেমছৰ স্বৰ্ণপদক বিজয়ী কমলজিৎ সান্ধু দৌৰ খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, ৰাণী ৰামপাল ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ৰাণী ৰামপাল কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধ অপশ্যন বি হকী। ৰাণী ৰামপাল হকী খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, সৌৰভ চৌধুৰী ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? সৌৰভ চৌধুৰী কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধ অপশ্যন এ শ্বুটিং। সৌৰভ চৌধুৰী শ্বুটিং খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, স্মৃতি মান্ধানা ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? স্মৃতি মান্ধানা কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধ অপশ্যন এ ক্ৰিকেট। স্মৃতি মান্ধানা ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত আছে। তেখেত এজন ওমেন ক্ৰিকেটাৰ হয়, ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ হয়। নেক্সট, ভিনেশ ফগাট ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ভিনেশ ফগাট কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধ অপশ্যন বি ৰেচলিং। ভিনেশ ফগাট ৰেচলিং খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, পূজা জাতিয়ান ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? পূজা জাতিয়ান কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন এ আৰ্চাৰী। পূজা জাতিয়ান আৰ্চাৰী খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, লক্ষ্য সেন ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? লক্ষ্য সেন কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন চি বেডমিণ্টন। লক্ষ্য সেন বেডমিণ্টন খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, হৰমনপ্ৰীত সিং ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? হৰমনপ্ৰীত সিং কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধ অপশ্যন বি হকী। হৰমনপ্ৰীত সিং হকী খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, ৰেণুকা সিং ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ৰেণুকা সিং কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধ অপশ্যন এ ক্ৰিকেট। ৰেণুকা সিং ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত আছে আৰু তেওঁ এজন ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ হয়। নেক্সট, ৰুদ্ৰাংশ পাটিল ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ৰুদ্ৰাংশ পাটিল কোনটো খেলৰ সৈতে সম্পৰ্কিত? ইয়াৰ শুদ্ধ অপশ্যন এ শ্বুটিং। ৰুদ্ৰাংশ পাটিল শ্বুটিং খেলৰ সৈতে সম্পৰ্কিত আছে। নেক্সট, ঝুলন গোস্বামী ইজ এছ'চিয়েটেড উইথ হুইচ স্পৰ্ট? ঝুলন গোস্বামী কোনটো খেলৰ সৈতে সম্পৰ্কিত আছে? ইয়াৰ শুদ্ধ অপশ্যন এ ক্ৰিকেট। ঝুলন গোস্বামী ক্ৰিকেট খেলৰ সৈতে সম্পৰ্কিত আছে আৰু তেওঁ এজন ইণ্ডিয়ান ওমেন ক্ৰিকেটাৰ হয়। নেক্সট, হু অন দ্য 2024 থমাছ এণ্ড উবেৰ কাপ টাইটেল? 2024 চনৰ থমাছ আৰু উবেৰ কাপ খিতাপ কোনে লাভ কৰিছিল? নেপাল, চাইনা, USA, ইণ্ডিয়া কোনে লাভ কৰিছিলে? ইয়াৰ শুদ্ধ অপশ্যন বি চাইনা। 2024 থমাছ আৰু উবেৰ কাপৰ খিতাপ চাইনাই লাভ কৰিছিল। নেক্সট, হু হেজ অন মেন ছিংগল টাইটেল ইন ফ্ৰান্স অ'পেন 2024? ফ্ৰেন্স অ'পেন 2024 পুৰুষৰ একক খিতাপ কোনে লাভ কৰিছিল? ইয়াৰ শুদ্ধ অপশ্যন বি কাৰ্লোছ আলকাৰাজ। ফ্ৰেন্স অ'পেন 2024 পুৰুষৰ একক খিতাপ কাৰ্লোছ আলকাৰাজে লাভ কৰিছিল। নেক্সট, হুইচ মেডেল হেজ অন বাই দ্য হৰভিন্দৰ সিং ইন পেৰিছ পেৰালিম্পিক্স 2024? 2024 চনৰ পেৰিছ পেৰালিম্পিকত হৰভিন্দৰ সিঙে কোনটো পদক লাভ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যন এ গ'ল্ড। 2024 পেৰিছ পেৰালিম্পিক্সৰ হৰভিন্দৰ সিঙে গ'ল্ড মেডেল লাভ কৰিছিল। নেক্সট, হুইচ মেডেল হেজ অন বাই দ্য শৰৎ কুমাৰ ইন পেৰিছ পেৰালিম্পিক্স 2024? পেৰিছ পেৰালিম্পিকত 2024 শৰৎ কুমাৰে কোনটো পদক লাভ কৰিছে? ইয়াৰ শুদ্ধ অপশ্যন বি চিলভাৰ। পেৰিছ পেৰালিম্পিক্স 2024 শৰৎ কুমাৰে কোনটো লাভ কৰিছে? চিলভাৰ মেডেল লাভ কৰিছিল। ইয়াৰ লগত আমি জানি লওঁ চিলভাৰ মেডেল লাভ কৰিছে কিহত আছিল? মেন্স হাই জাম্পত। চিলভাৰ মেডেল ইন মেন্স হাই জাম্পত তেখেতে চিলভাৰ মেডেল লাভ কৰিছিল। নেক্সট, হু হেজ অন দ্য 2024 লায়ন মাষ্টাৰ চেছ টুৰ্ণামেণ্ট? 2024 চনৰ লায়ন মাষ্টাৰ দবা প্ৰতিযোগিতাত কোনে বিজয়ী হৈছে? ইয়াৰ শুদ্ধ অপশ্যন ডি বিশ্বনাথ আনন্দ। বিশ্বনাথ আনন্দে 2024 চনৰ লায়ন মাষ্টাৰ চেছ টুৰ্ণামেণ্ট বিজয়ী হৈছে। তো আজি এই 50টা কুৱেশ্যন আপোনাৰ কাৰণে খুব দৰকাৰী হয়, খুব ইম্পৰ্টেণ্ট হয়। পৰীক্ষাত ইয়াৰ পৰা যিকোনো কুৱেশ্যন আহিব আপোনালোকে এই কুৱেশ্যনকেইটা চালে হ'ল, বেলেগ একো চাব নালাগে। এই কুৱেশ্যনকেইটা চালে আপোনালোকৰ ইয়াৰ পৰা কমন পৰিব। গতিকে আমি নেক্সট আপোনালোকৰ হোমৱৰ্কৰ পৰলৈ আমি আগবাঢ়ি যাওঁ। নেক্সট আপোনালোকৰ হোমৱৰ্কটো হৈছে হু অন দ্য টাইটেল অফ ICC মেন্স T20 ৱৰ্ল্ড কাপ 2024? ICC পুৰুষৰ T20 বিশ্বকাপ 2024 খিতাপ কোনে লাভ কৰিছিল? ইণ্ডিয়া, অষ্ট্ৰেলিয়া, চাউথ আফ্ৰিকা আৰু আফগানিস্তান।
ইয়াৰ সোধাটো মোক সকলোৱে কমেণ্ট ছেকশ্যনত জনাব আৰু আজিৰ এই ভিডিঅ'টো আপোনালোকৰ কাৰণে খুব ইম্পৰ্টেণ্ট হয় কাৰণ গ্ৰেড 3 ADRE গ্ৰেড 3 যিকেইটা এক্সাম হৈ গৈছে গোটেইকেইটা পৰীক্ষাতে এই খেলৰ সম্পৰ্কিত কোন জড়িত আছে আহিছে গতিকে আপোনালোকৰ গ্ৰেড 4 পৰীক্ষাটো মাষ্ট বি আহিবই গতিকে সকলোৱে এই গোটেইকেইটা 50টা কুৱেশ্যন আপোনালোকে মনত ৰাখিব একদম ইম্পৰ্টেণ্ট হয় মনত ৰাখিব ভিডিঅ'টো যদি ভাল লাগিছে আপোনাৰ সকলোৱে এটা লাইক কৰি যাব আৰু সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আপোনালোকৰ ফিউচাৰ আৰু কিছুমান পৰীক্ষাৰ বাবে আমি আৰু কিছুমান ভাল ভিডিঅ' আনি আছোঁ আপোনাৰ সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব